নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে 2025 বৰ্ষত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিয়া লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ভাল খবৰ। অৱশেষত আহি পৰিল 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ দিন। এপ্ৰিল মাহত নহয়, মে মাহত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। তোমালোকে এইচএছ ৰিজাল্টৰ ওপৰত ইউটিউবত বিভিন্ন ভিডিঅ' চাইছা, লগতে বিভিন্ন ৱেবছাইটত বিভিন্ন তাৰিখ ওলাইছে, কিন্তু সেই তাৰিখ মতেই ঘোষণা কৰা নহ'ল হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল। আনকি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে এপ্ৰিলৰ শেষৰ সপ্তাহত ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল। কিন্তু এতিয়ালৈকে ঘোষণা কৰা নহ'ল হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল। কিন্তু আজি মই তোমালোকক একেবাৰে ৰিয়েল ইনফৰমেশ্যন দিম আৰু সেই তাৰিখ মতেই তোমালোকে হায়াৰ ছেকেণ্ডাৰীৰ ফলাফল লাভ কৰিবা। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে এপ্ৰিল মাহৰ শেষৰ সপ্তাহত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো কথা জানিলে হয়, যিটো আজি মই তোমালোকক ক'বলৈ গৈ আছোঁ, তেনেহ'লে ৰিজাল্টৰ সঠিক তাৰিখ তোমালোকে গম পাই গ'লা হয়। এতিয়া নিশ্চয় তোমালোকে মোক কমেণ্ট কৰি জনাবা যে ৰিজাল্ট আপুনি দিব নেকি। আপুনি কেনেকৈ জানিলে কোন তাৰিখে কেতিয়া দিব ৰিজাল্ট। সেয়েহে ভিডিঅ'খন সম্পূৰ্ণকৈ চাই যোৱা, সকলোখিনি গম পাই যাবা। ইতিমধ্যে এইচএছ ৰিজাল্টক লৈ বহু ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক চিন্তাত আছে যে কেতিয়া দিব হায়াৰ ছেকেণ্ডাৰীৰ ৰিজাল্ট। এতিয়ালৈকে কিয় অসম চৰকাৰে এইচএছ ৰিজাল্টৰ চূড়ান্ত তাৰিখ ঘোষণা নকৰে। গতিকে এই ভিডিঅ'খন যদি কোনো ছাত্ৰ ছাত্ৰীৰ মাক দেউতাকে চাই আছে, তেন্তে আৰু চিন্তা কৰিব নালাগে। মে মাহতেই ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল আৰু আপোনালোকে মে মাহতে লাভ কৰিব আপোনালোকৰ ল'ৰা ছোৱালীৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। এতিয়া মই উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ তিনিটা তাৰিখ ক'ম, যি তাৰিখৰ যিকোনো এটা তাৰিখত অসম চৰকাৰে তোমালোকৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। अपनी सोच और समझ को अलविदा कहो और शुरू करते हैं बिना किसी बकचोदी के। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে স্ক্ৰীনত এখন কেলেণ্ডাৰ দেখা পাইছা, য'ত লিখা আছে শৈক্ষিক দিনপঞ্জী 2025, 26 আৰু আৰ্হি ৰুটিন। আৰু এই ৰুটিনখন অৰ্থাৎ কেলেণ্ডাৰখন আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড অৰ্থাৎ তোমালোকৰ বৰ্ডে এইটো প্ৰকাশ কৰে প্ৰতি বছৰেই, আৰু য'ত এইচএছ ৰিজাল্টৰ কথা উল্লেখ কৰা হৈছে। আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি এইটো কথা জানিলে হয়, তেন্তে সংবাদ মাধ্যমৰ আগত মে মাহতেই ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল, এনেদৰে মন্তব্য কৰিলে হয়। গতিকে মই তোমালোকক দেখুৱাই আছোঁ যে ইয়াত ক'ত লিখা আছে যে মে মাহত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াতে চাব পাৰিছে, ইয়াতে লিখা আছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ মণ্ডল 2, আসাম ষ্টেট স্কুল এডুকেশ্যন কাউন্সিল বৰ্ড ডিভিজন 2। তোমালোকে ইয়াতে চাব পাৰিছা যে মান্থলি একাডেমিক কেলেণ্ডাৰ ইয়াতে মে মাহত অৰ্থাৎ এপ্ৰিল মাহত মই তোমালোকক লৈ আহিছোঁ। ইয়াতে তোমালোকে মন কৰিলে চাব পাৰিবা, মই তোমালোকক জুম কৰি দেখুৱাই দি আছোঁ। ইয়াতে লিখা আছে একাডেমিক এক্টিভিটিজ। 1 নম্বৰত লিখা আছে ৰিজাল্ট অফ এইচএছ ফাৰ্ষ্ট ইয়াৰ examination 2025 likely to be declared with April 2025। ইয়াতে কোৱা হৈছে যে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ৰিজাল্ট এপ্ৰিল মাহত ঘোষণা কৰা হ'ব, আৰু ঠিক সেইমতে কিন্তু এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ৰিজাল্ট এপ্ৰিল মাহৰ 11 তাৰিখে ঘোষণা কৰা হৈছে। কিন্তু 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব মই তোমালোকক সেইটো জনাই দিম যে কেতিয়া ঘোষণা কৰা হ'ব 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। তোমালোকে মন কৰি ইয়াতে চাব পাৰিবা। গতিকে ভিডিঅ'খন তোমালোকে লাইক কৰি দিয়া, কাৰণ মই তোমালোকক চূড়ান্ত খবৰটো জনাই গৈছোঁ যে কেতিয়া ঘোষণা কৰা হ'ব 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। ইয়াতে লিখা আছে একাডেমিক এক্টিভিটিজ। তোমালোকে ইয়াতে পঢ়ি লোৱা যে result of HSC final examination 2025 is likely to be declared by the 1st May 2025। তোমালোকে ইয়াতে জানিব পাৰিলা যে ইয়াতে সম্পূৰ্ণ স্পষ্ট ভাষাত লিখা আছে যে মে মাহৰ 1 তাৰিখে ঘোষণা কৰা হ'ব তোমালোকৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। গতিকে তোমালোকে চাব পাৰিছা যে এইচএছ ৰিজাল্ট কিন্তু 2025 বৰ্ষৰ ৰিজাল্ট তোমালোকে মে মাহৰ প্ৰথম সপ্তাহত অৰ্থাৎ 1 তাৰিখে লাভ কৰিবলৈ গৈ আছা। ছাত্ৰ ছাত্ৰীসকল, যদিহে তোমালোকে গুগলত আহি চাৰ্চ কৰা এইচএছ ৰিজাল্টে 2025 আসাম, তেনেহ'লে তোমালোকক এটা ৱেবছাইটে কৈ দিব যে কেতিয়া দিব ৰিজাল্ট। ইয়াতে লিখা আছে result assam.nic.in।
এই ৱেবছাইটে তোমালোকক কৈ আছে যে কেতিয়া দিব ৰিজাল্ট। মই তোমালোকক পঢ়ি শুনাইছোঁ। আছাম এইচএছ ৰিজাল্ট 2025 লিংক। দ্য আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল AHSEC will Assam AHSEC HS Final Examination Arts, Science, Commerce, Vocational results 2025 on 2nd May 2025 at its official website. গতিকে তোমালোকে বুজি পাইছা যে 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল মে মাহৰ দ্বিতীয় দিন অৰ্থাৎ 2 তাৰিখে প্ৰকাশ পাব। গতিকে মই তোমালোকক দেখুৱাই দিছোঁ যে 2 তাৰিখে অৰ্থাৎ মে মাহৰ 2 তাৰিখে তোমালোকে ৰিজাল্ট লাভ কৰিবা, নহ'লে মে মাহৰ 1 তাৰিখে লাভ কৰিবা। মই তোমালোকক কৈছোঁ যে মই তোমালোকক 3টা তাৰিখ ক'ম, এই তাৰিখ মতে তোমালোকে 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল লাভ কৰিবা। প্ৰথমে কৈছোঁ মে মাহৰ 1 তাৰিখ, তাৰপিছত দেখুৱাইছোঁ মে মাহৰ 2 তাৰিখে এটা ৱেবছাইটে কৈ আছে যে তোমালোকে 2 তাৰিখে লাভ কৰিবা, নহ'লে তোমালোকে 3 বা 4 তাৰিখৰ ভিতৰত তোমালোকে ফলাফল লাভ কৰিবলৈ সক্ষম হ'বা। গতিকে তোমালোকে 1, 2 বা 3 তাৰিখত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল লাভ কৰিবা। अब तुम लोग गलती से अगर नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पे अपने जीजा जी फेंक के मारो या फूफा जी, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे मुठिया पेलने जाना है। बाय।